ফ্ৰেণ্ডছ, আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আচলতে বিশেষ এটা উদ্দেশ্যৰে এই ভিডিঅ'টো কৰিছোঁ। সেয়া হৈছে আমাৰ কণমানিসকলৰ ক্ষেত্ৰত আমি কিছুমান কৰা ভুল, যাৰ ফলত আমাৰ শিশুটোৰ বা শিশুটিৰ নিজৰ মাজতে সংঘাতৰ সৃষ্টি হয়। তেওঁলোকে কি কৰিব, কি নকৰিব, এনেকুৱা সমস্যাত আহি পৰে, যাৰ ফলত তেওঁলোকৰ নিজৰ মাজতে কনফিডেন্ট লেভেলটো কমি যায় আৰু তেওঁলোকৰ মাজত বিশ্বাসৰ অভাৱ দেখা যায়। হয়, প্ৰথম হৈছে আমি কৰিব নলগীয়া কাম, আমি শিশুৰ ওচৰত কেতিয়াও আমি কাজিয়া কৰিব নালাগে। এই কাজিয়াৰ ফলত তেওঁলোকৰ মাজত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। হয়, আমি ভাবিছোঁ এইটো সহজ কথা, আমি কাজিয়া কৰিলোঁ, আমি পাহৰি গ'লোঁ, কিন্তু আমাৰ সন্তানটিয়ে যে কথাবোৰ মগজতে লৈ আছে, মনতে লৈ আছে, আৰু যাৰ ফলত তেওঁলোকৰ মানসিক বিকাশতো আঘাত আনিব আৰু শাৰীৰিক বিকাশতো আঘাত আনিব। গতিকে এই ক্ষেত্ৰত আমি মাক দেউতাকে খুব সজাগ হ'ব লাগে। দ্বিতীয়তে এটা কথা কওঁ আপোনালোকক, আমি হয় সকলোৰ মাজত কাজিয়া হয়, গতিকে সেই কাজিয়াসমূহ আমি হাঁহি হাঁহিয়ে আমি কৰিব লাগে। হাঁহি হাঁহিয়ে আমি বস্তুটো যাতে শিশুৱে ধৰিবই নোৱাৰে যে আমি কাজিয়া কৰিছোঁ, আমি কথা পাতিছোঁ। গতিকে হয় সকলোৰ মাজতে সংঘাতটো আহেই, গতিকে আমি এনেধৰণেও আমি সমস্যাটো সমাধান কৰিব পাৰোঁ। আৰু পৰাপক্ষত নকৰাই ভাল কাজিয়া, দিয়কচোন। দ্বিতীয়তে হৈছে আমি কিছুমান প্ৰমিছ কৰোঁ, যিটো শিশুসকলে আশা কৰে মাহঁতে এই প্ৰমিছটো ৰক্ষা কৰিব, কিন্তু পৰাপক্ষত তেওঁলোকৰ আগত কেতিয়াও তেওঁলোকৰ কৰা প্ৰমিছটো ভাঙিবলৈ নিবিচাৰিব। এনেকুৱা এটা প্ৰমিছ কৰক যিটো আপুনি তেওঁলোকক পূৰণ কৰি দিব পাৰে, তেওঁলোকক আপুনি দিব পাৰে, দিবলৈ আপোনাৰ সামৰ্থ্য আছে। গতিকে তাতকৈ আৰু বেছি, আপোনাৰ সামৰ্থ্যতকৈ বেছি কেতিয়াও প্ৰমিছ নকৰিব। সেয়াই, প্ৰমিছটো ভাঙাৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত বহুতো মানসিক সংঘাতৰ সৃষ্টি হয়, লগতে তেওঁলোকৰ যিটো ছেল্ফ এষ্টিম, কনফিডেন্স লেভেল, এই সকলোবোৰ কমি যায়। গতিকে আমি মাক দেউতাক হিচাপে তেওঁলোকৰ এই দিশটোৰ ওপৰতো আমি গুৰুত্ব দিয়া দৰকাৰ, কাৰণ আজি আমাৰ কণমানিটো কিন্তু দেশৰ কাইলৈৰ ভৱিষ্যত, তেওঁলোকক লৈয়ে আমাৰ সপোনবোৰ ৰচোঁ। গতিকে আমি সকলো এই বিষয়ৰ ওপৰত সজাগ আৰু সচেতন হোৱা উচিত। আৰু দ্বিতীয় কথাটো কি জানেনে, আমি সন্তানৰ আগত কেতিয়াও আমাৰ মোবাইল ফোন, লেপটপ ইউজ কৰিব নালাগে। তেওঁলোকে নিজকে খুব অকলশৰীয়া ভাবে, তেওঁলোকে ভাবে যে মা দেউতাৰ সেই ফোনটোৱে মেইন, মোৰ ইম্পৰ্টেঞ্চ নাই। গতিকে তেওঁলোকেও তেনেধৰণৰ মনোবৃত্তিয়ে তেওঁলোকৰ মাজতো গঢ় লয়। গতিকে আমি এনেধৰণৰ কৰিব নালাগে। আমি শিশুৰ লগত আমি খুব ভাল লগা কিছুমান মুহূৰ্ত আমি পাৰ কৰিব লাগে, যেনেকৈ আমি গাৰ্ডেনিং কৰিলোঁ। আৰু চবচে কথাটো জানেনে, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজিৰ দিনটোত যে আমি কিশোৰীকেইটাৰ লগত এজোপা গছ ৰুব নোৱাৰোঁনে? আৰু তেতিয়া কি হ'ব জানেনে, তেওঁলোকৰ নেচাৰৰ লগত এটা ভাল সম্পৰ্ক আহিব, তেওঁলোকে গছজোপাক মৰম কৰিব বিচাৰিব। দ্বিতীয়তে হৈছে খেলা ধূলাও কৰিব লাগে। আমি শিশুটিক পঢ়াব লাগে, তেওঁলোকক হোমৱৰ্কত সহায় কৰিব লাগে, আৰু আমি তেওঁলোকক এপ্ৰিচিয়েট কৰিব লাগে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।